নমস্কাৰ এডেৰি 3.0 জিকে উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব এডেৰি পৰীক্ষা আহি গ'ল আপোনালোকে জানে অতি কম দিনৰ ভিতৰত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এইবাৰ এডেৰিত বহুকেইটা পোষ্ট ওলাইছে যদি আপোনালোকে ক্লাছবোৰ প্ৰায়ভাগে কৰিব বিচাৰে সো আপোনালোকে কমেণ্টত জনাব এডেৰি ক্লাছ লাগে নে নালাগে আপোনালোকে কৰিব বিচাৰে নিবিচাৰে ঠিক আছে সো এডেৰি আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে সো আজি আমাৰ জিকে পাৰ্ট 3 এইটো আগৰ পাৰ্ট কিটা সোন আজি চাব সো দেইনকে ক্লাছটো আৰম্ভ কৰিছো প্ৰথমটো কোৱেশ্চনৰে প্ৰথমটো কোৱেশ্চন আছে হু ওয়াজ দা ভাইসৰয় অফ ইন্ডিয়া ডিউৰিং স্বাদেশী মুভমেন্ট যদি স্বদেশী আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল লৰ্ড কাৰ্জন লৰ্ড মিন্টো লৰ্ড হাৰ্ডিংছ লৰ্ড চেমস্পট গতিকে স্বদেশী আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল কোন আছিল কাৰেক্ট আনসাৰটো হৈছে লৰ্ড কাৰ্জন মনত ৰাখিব লৰ্ড কাৰ্জন আছিল স্বদেশী আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় নেক্সট কোৱেশ্চন ওয়েলেসলি কাম টু ইন্ডিয়া এজ গভৰ্ণৰ জেনেৰেল ইন ওয়েলেসলি কোন বছৰত গভৰ্ণৰ জেনেৰেল হিচাপে ভাৰতলৈ আহিছিল কোন বছৰত আহিছিল 1765 1798 1755 1780 কোন বছৰত গভৰ্ণৰ জেনেৰেল হিচাপে ভাৰতলৈ আহিছিল ওয়েলেসলি কি হ'ব কাৰেক্ট আনসাৰ হৈছে তেখেত 1798 ত ভাৰতলৈ আহিছিল মনত ৰাখিবা কিমান চনত 1798 নেক্সট কোৱেশ্চন The headquarters of the Ramkrishna Ashram is at Desh. Kode Ramkrishna Ashramor mukhya karyaলয় ক'ত আছে The headquarters of the Ramkrishna Ashram is at ক'ত আছে বাৰু Ramkrishna Ashramor mukhya karyaলয় Varanasi Uttar Pradesh Belur West Bengal Haridwar Uttarakhand Rishikesh Uttarakhand Correct answer হৈছে Belur West Bengal so মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এডেৰি 3.0 কাৰণে নেক্সট কোৱেশ্চন The Battle of Plassey took place in the year Plassey যুদ্ধ বা পলাশী যুদ্ধ কোন চনত হৈছিল পলাশী যুদ্ধ কোন চনত হৈছিল 1757 1787 1907 1717 আমি গম পাইছো যে পলাশী বিপ্লৱ 1757 চনত হৈছিল আৰু সিপাহী বিদ্ৰোহ 1857 চনত হৈছিল নামটো মনত ৰাখিব নেক্সট কোৱেশ্চন In which season the Indian National Congress split into the moderates and the extremes? কোনখন অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছ মধ্যপন্থী আৰু উগ্ৰপন্থী গোটত বিভক্ত হৈছিল? বম্বে সেশন, লাহোৰ সেশন, সুৰত সেশন, কলকাতা সেশন। শুদ্ধটো হৈছে সুৰত সেশন। Okay, 1907. Next question. Where was the first session of Indian National Congress held in 1885? 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? বম্বে, কলকাতা, মাদ্ৰাজ, এলাহাবাদ। কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰ হৈছে বম্বে। ঠিক আছে নেক্সট কোৱেশ্চন। Who founded ব্ৰহ্ম সমাজ? ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? মহাত্মা গান্ধী, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰয়, ৰবীন্দ্ৰনাথ ঠাকুৰ। ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্ম সমাজ আৰু আৰ্য সমাজৰ বিষয়ে প্ৰায় তোমালোকৰ কোৱেশ্চন আহে। ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়। Okay. Next question. In 1917, Annie Besant was elected Desh of the Indian National Congress. 1917 চনত এনি বেসান্তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচিত হৈছিল কি হিচাপে নিৰ্বাচিত হৈছিল 1917 চনত এনি বেসান্তে ভাইসৰয় চিফ এক্সিকিউটিভ অফিচাৰ মেনেজাৰ প্ৰেসিডেন্ট গতিকে কাৰেক্ট আনসাৰ হৈছে প্ৰেসিডেন্ট হিচাপে তেখেতে নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চন হু লিড দ্য ৰিভল্ট অফ 1857 ইন লক্ষ্ণৌ কোনে 1857 চনত লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল 1857 চনত লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল বেগম হজৰত মহল ৰাণী লক্ষ্মীবাই টান্টি টপি নানা সাহেব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে যদি আমাৰ পিডিএফ গিটা ল'ব বিচাৰে তেনে অতি কম মূল্যত আমাৰ পিডিএফ গিটা ল'ব পাৰিব আগন্তুক এডেৰি এক্সামৰ কাৰণে মাত্ৰ 149 ত আমাৰ পিডিএফ বোৰ পাব যদি পিডিএফ লাগে 8638686390 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰি WhatsApp স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব সো নেক্সট ইয়াৰ শুদ্ধটো হৈছে বেগম হজৰত মহল ঠিক আছে
1857 চনত লক্ষ্ণৌত বিদ্ৰোহ নেতৃত্ব কোনে দিছিল বেগম হজৰত মহলে নেক্সট কোৱেশ্চন দ্য বেটল অফ বাক্সাৰ টুক প্লেচ ইন দ্য ইয়াৰ বাক্সাৰ যুদ্ধ কোন চনত হৈছিল বাক্সাৰ যুদ্ধ কোন চনত হৈছিল 1757 1764 1907 1710 বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল 1764 চনত ঠিক আছে নেক্সট কোৱেশ্চন হু এবলাইজড ডায়াৰচি সিস্টেম কোনে দ্বৈত শাসন ব্যৱস্থা বিলুপ্ত কৰিছিল হু এবলাইজড ডায়াৰচি সিস্টেম কোনে দ্বৈত শাসন ব্যৱস্থা বিলুপ্ত কৰিছিল লৰ্ড কাৰ্জন লৰ্ড মাউণ্টবেটেন ওয়াৰেন হেষ্টিং লৰ্ড চেমছৱৰ্থ কোনে কাৰেক্ট আনসাৰ হৈছে ওয়াৰেন হেষ্টিংছ নেক্সট কোৱেশ্চন পাঞ্জাব was annexed to the British Empire during the reign of Governor General কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত পাঞ্জাব ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হৈছিল লৰ্ড বেণ্টিং লৰ্ড ডেলহাউসি লৰ্ড কেনিং লৰ্ড কৰ্ণৱেলছ কাৰেক্ট আনসাৰ হৈছে লৰ্ড ডেলহাউসি নেক্সট কোৱেশ্চন দয়ানন্দ সৰস্বতী ফাউণ্ডেড ডেছ দয়ানন্দ সৰস্বতী কি প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্ম সমাজ আৰ্য সমাজ ৰামকৃষ্ণ মিছন থিঅচফিকেল সোসাইটি দয়ানন্দ সৰস্বতী কি প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্ম সমাজ আৰ্য সমাজ ৰামকৃষ্ণ মিছন কি হ'ব কাৰেক্ট আনসাৰ হৈছে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন দ্য ৰিভল্ট অফ 1857 বিগিন এট 1857 চনত বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল দিল্লী কানপুৰ মিৰাট লক্ষ্ণৌ 1857 চনত যি বিদ্ৰোহ হৈছিল ক'ৰ পৰা আৰম্ভ হৈছিল পৰীক্ষাত প্ৰায় আহে 1857 চনত বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল মিৰাটৰ পৰা আৰম্ভ হৈছিল সো অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু এষ্টাব্লিছ দ্য হিন্দু কলেজ ইন কলকাতা কলিকতাত হিন্দু মহাবিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল কলিকতাত হিন্দু মহাবিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰয় ডেভিড হেৰি ৰাধাকান্ত দেৱ ছাৰ এডৱাৰ্ড হাইডে ৱেষ্ট কাৰেক্ট আনসাৰ হৈছে ৰাজা ৰামমোহন ৰয় নেক্সট কোৱেশ্চন হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনখন আছিল দ্য টাইমছ অফ ইণ্ডিয়া দ্য হিন্দু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ বেংগল গেজেট কোনখন আছিল কাৰেক্ট আনসাৰ হৈছে বেংগল গেজেট নেক্সট কোৱেশ্চন দ্য ফৰ্মাৰ প্ৰিন্সিয়েলি ষ্টেট নাহান ইজ পাৰ্ট অফ হুইচ ষ্টেট নাও পূৰ্বৰ ৰাজকীয় ৰাজ্য নাহান এতিয়া কোনখন ৰাজ্যৰ অংশ পূৰ্বৰ ৰাজকীয় ৰাজ্য নাহান হা এটা কোনখন ৰাজ্যৰ অংশ পাঞ্জাব হাৰিয়ানা উত্তৰাখণ্ড হিমাচল প্ৰদেশ কাৰেক্ট আনসাৰ হৈছে হিমাচল প্ৰদেশ নেক্সট কোৱেশ্চন হু সেট আপ স্বদেশী বান্ধৱ সমিতি টু প্ৰপগেট দ্য স্বদেশী মুভমেণ্ট স্বদেশী আন্দোলনৰ প্ৰচাৰৰ বাবে স্বদেশ বন্ধৱ সমিতি কোনে স্থাপন কৰিছিল বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল অশ্বিনী কুমাৰ দত্ত লালা লাজপত ৰায় শুদ্ধ হৈছে অশ্বিনী কুমাৰ দত্ত নেক্সট কোৱেশ্চন হুইচ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ পোষ্টেজ ষ্টাম্প ইন ইণ্ডিয়া কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে ভাৰতত ডাক টিকটৰ প্ৰচলন কৰিছিল ডাক টিকটৰ আৰম্ভণি কোনে কৰিছিল শুদ্ধ হৈছে লৰ্ড ডেলহাউসি আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন হাউ মেনি ব্ৰাঞ্চেছ অফ হোম ৰুল লীগ ডিড বাল গংগাধৰ তিলক ছেট আপ হোম ৰুল লীগৰ কিমানটা শাখা বাল গংগাধৰ তিলকে প্ৰতিষ্ঠা কৰিছিল কেইটা শাখা প্ৰতিষ্ঠা কৰিছিল তেওঁ 4 5 6 7 গতিকে হোম ৰুল লীগৰ বাল গংগাধৰ তিলে 6টা শাখা প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট টেলিগ্ৰাফ লাইন বিটুইন কলকাতা এণ্ড আগ্ৰা ৱাজ অপেন ইন কলকাতা আৰু আগ্ৰাৰ মাজত প্ৰথম টেলিগ্ৰাফ লাইন কোন বছৰত মুকলি কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1851 নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল এইটো আমি ক্লাছত ডিছকাছ কৰিছিলোঁ হয়নে নহয় গতিকে এডিআৰি ক্লাছত বহুত ইম্পৰ্টেণ্ট আমি আগন্তুক পৰীক্ষাৰ কাৰণে আমি ক্লাছ কৰি আছোঁ ইয়াৰ শুদ্ধটো হৈছে এনি বেচান্তে নেক্সট কোৱেশ্চন মংগল পাণ্ডে ৱাজ এক্সিকিউটেড অন মংগল পাণ্ডে কোন তাৰিখে ফাঁচি দিয়া হৈছিল কোন বছৰৰ কোন তাৰিখে পৰীক্ষাত আহে কিন্তু মংগল পাণ্ডেক এপ্ৰিল মাহৰ 8 তাৰিখে 1857 চনত ফাঁচি দিয়া হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন দ্য ড্ৰেইন থিয়ৰী ৱাজ প্ৰপ'নেণ্টেড বাই ড্ৰেইন থিয়ৰী কোনে প্ৰস্তাৱ কৰিছিল জৱাহৰলাল নেহৰু দাদাভাই নৌৰোজী মেনকায়া গান্ধী দাদাভাই নৌৰোজী দুইবাৰ দিয়া গৈছে সৰি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে দাদাভাই নৌৰোজী নেক্সট কোৱেশ্চন হু প্ৰিচাইড অভাৰ দ্য ছেকেণ্ড ছিজন অফ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনৰ সভাপতি কোনে কৰিছিল উমেশ চন্দ্ৰ বেনাৰ্জী দাদাভাই নৌৰোজী বদৰুদ্দিন ত্যাবজী জৰ্জ ইউল কাৰেক্ট আনসাৰ হৈছে দাদাভাই নৌৰোজী সো এয়া আছিল এডিআৰি 3.0 আজি জিকে পাৰ্ট 3 সো আপোনালোকে আমাৰ এডিআৰি 3.0 ক্লাছকেইটা অনা যিটো কৰিব আৰু আগন্তুক এক্সামৰ কাৰণে আমাৰ ৰেলৱে ক্লাছো কৰি আছোঁ
PDF দি আছোঁ যদি আপোনালোকে ক্লাছবোৰ কাৰণে কৰিব আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম